কোনে কেনেকৈ ফাৰ্মিং কৰি আছে সেইটো নাজানো, আৰু কোনে কেনেকৈ বিজনেছ কৰি আছে এইটোও নাজানো। বন্ধুসকল, বহুতে কৈ আছে যে কিছুমান এৰিয়াত কুকুৰা চৰাৰ পোৱালিৰ দাম একেবাৰে কম, মানে 25ৰ পৰা 30 টকাত লোকেল কুকুৰাৰ পোৱালি পাই আছে, আৰু কিছুমান এৰিয়াত লোকেল কুকুৰাৰ পোৱালিৰ দাম 40ৰ পৰা 45-50 এনেকুৱা চলি আছে। তো সেইকাৰণে কৈছোঁ, কোনে কেনেকৈ বিজনেছ কৰি আছে সেইটোও নাজানো, আৰু কোনে কেনেকৈ ফাৰ্মিং কৰি আছে সেইটোও নাজানো। তো আজি সম্পূৰ্ণ কথা আপোনালোকক জনাম যে পোৱালিৰ দাম কিছুমান এৰিয়াত ইমান কম কেনেকৈ, আৰু কিছুমান এৰিয়াত দামটো ইমান বেছি কিয়। তো ভিডিঅ'টো আজি সম্পূৰ্ণ চাব, বেছি নহয় 4 মিনিটৰ ভিডিঅ' মাত্ৰ, আৰু বহুত কম সময়ৰ ভিতৰত আপোনালোকক জনাই দিম। তো বন্ধুসকল, মই প্ৰায় 1 বছৰমান আগত ফুৰিবলৈ গৈছিলোঁ এটা ফাৰ্মত। তো মোৰ ঘৰৰ পৰা প্ৰায় 200 কিলোমিটাৰমান দূৰ হ'ব। কিন্তু সেই ফাৰ্মখনৰ কোনো মই ভিডিঅ' কৰা নাই, বা আৰু কোনো লোকেশ্যন মই শ্বেয়াৰ নকৰিম। মানে প্ৰথমতে কৈছোঁ, কোনে কেনেকৈ ফাৰ্ম কৰি আছে সেইটো নাজানো, কৰি থাকক। কোনে কেনেকৈ বিজনেছ কৰি আছে সেইটোও নাজানো, কৰি থাকক। কিন্তু সেইটো ফাৰ্মত মই গৈ দেখা পাইছোঁ যে 500মান সোণালী কুকুৰা চৰাই আছে, আৰু সেই সোণালী কুকুৰা চৰাইখিনি দেখাত মানে কিছুমান কুকুৰা চৰাই একদম লোকেল, মানে জানে যে আমাৰ লোকেল কুকুৰাতকৈ সোণালী কুকুৰাই কণী অলপ বেছিকৈ পাৰে। তো সেইকাৰণে সোণালী কুকুৰাৰ ফিমেল ৰাখিছে 500 পিচ, আৰু এনেকুৱা ৰাখিছে যিবিলাক সোণালী যিটো মেইন কালাৰ, সেই কালাৰ পোৱালিখিনি ৰখা নাই। যিবিলাকৰ ভৰি অলপ ক'লা আহে সেইবিলাক ৰখা নাই। যিবিলাকৰ ভৰি নেকি অলপ বগা চাইজৰ, ইমানো বগা নহয়, দেখাত লোকেল টাইপ, আৰু কালাৰবিলাক মানে কালাৰিংবিলাক ৰাখিছে, ক'লা ৰাখিছে, বগা ৰাখিছে, মানে গল্ডেন টাইপ ৰাখিছে। যিটো সোণালীৰ মেইন কালাৰ সেইটো ৰখা নাই, মানে যিবিলাক নেকি অলপ লোকেল কালাৰ আহিছে সেইবিলাক ৰাখিছে। আৰু 500ৰ লগত 70ৰ পৰা 80টামান ৰাখিছে মেল, আমাৰ লোকেল কুকুৰা চৰাই, পিয়ৰ লোকেল কুকুৰা চৰাই মেল ৰাখিছে। আৰু আমি যে কিছুমান শগুনী মুৰ্গী বুলি কওঁ, সেই শগুনী মুৰ্গী ৰাখিছে 5ৰ পৰা 6টা, আৰু বাকীখিনি কালাৰ চাই বেলেগ বেলেগ কালাৰৰ মেল ৰাখিছে। তাৰে পৰা কি হয়, সোণালী আৰু লোকেলৰ যিবিলাক নেকি ক্ৰছ হয়, সেই পোৱালিখিনি দেখাত আমাৰ পিয়ৰ লোকেল কুকুৰাৰ নিচিনা। যিহেতু সোণালী কুকুৰাৰ পোৱালিৰ দাম 18 টকা, 20 টকা, 22 টকা এনেকুৱা চলি আছে কিছুমান এৰিয়াত। তো সেইকাৰণে তাতকৈ যদি 2 টকা বেছি বিক্ৰী কৰিব পাৰি পোৱালিৰ দাম, সেইকাৰণে তাৰ লগত লোকেল মেলবিলাক ৰাখিছে। আৰু সেই কুকুৰা চৰাৰ পোৱালিখিনিক 100% পিয়ৰ লোকেল কুকুৰা বুলি কম দামত তেওঁলোকে চেল কৰি আছে। আৰু ডাঙৰ হোৱাৰ পিছত অনলি বেপাৰীবিলাকেহে অলপ ধৰিব পাৰে বোলে এইবিলাক সোণালী কুকুৰা চৰাই মিক্স আছে। কিন্তু আমাৰ নতুন ফাৰ্মাৰবিলাকে, আৰু যিহেতু নতুন ফাৰ্ম কৰিব, যিহেতু পোৱালি ল'ব, তেওঁলোকে গমেই নাপায় যে কুকুৰা চৰাৰ পোৱালিখিনি লোকেল নে সোণালী, কিয় তাৰ লগত শগুনী মুৰ্গীবিলাক মিক্স আছে। লোকেল কুকুৰা শগুনী মুৰ্গী হয়, আৰু এইবিলাক চব আছে। সেইকাৰণে কুকুৰা চৰাৰ পোৱালি ইমান কম দামত দিব পাৰে। আৰু আমি কি কৰোঁ, আমি হৈছে গাঁৱৰ পৰা কণীবিলাক কালেক্ট কৰোঁ। জানে যে লোকেল কুকুৰা চৰাইৰ কণীবিলাক কমকৈ পাৰে, সেইকাৰণে আমি কণীৰ কাৰণে ফাৰ্ম কৰা নাই। আমি গাঁৱৰ পৰা কণীবিলাক কালেক্ট কৰি তাৰপিছত পোৱালি জগাওঁ। আমাৰ খৰচাটো বেছি, সেইকাৰণে আমাৰ পৰা কুকুৰা চৰাইৰ পোৱালি ল'লে দামটো অলপ বেছি পৰে। আৰু আমাৰ পৰা ল'লে 100% পিয়ৰ লোকেল পাব, কোনো ধৰণৰ ডুপ্লিকেট নাপাব। আৰু সেইটো কাৰণত বন্ধুসকল কিছুমান এৰিয়াত পোৱালিৰ দাম অলপ কম, আৰু আমাৰ কুকুৰা চৰাইৰ পোৱালিখিনিৰ দামটো অলপ বেছি, যিহেতু আমাৰ গাঁৱৰ পৰা কণী কালেক্ট কৰি পোৱালি জগোৱা হয়। আৰু আমাৰ পৰা কোনো ধৰণৰ ডুপ্লিকেট নহয়, কোনো ধৰণৰ প্ৰব্লেম নহয়। তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।